2026, 27, 28 প্ৰতি বছৰে আমাক 300 মেগাৱাট পাৱাৰ অতিৰিক্তকৈ প্ৰয়োজন হৈছে অৰ্থাৎ অসমৰ অৰ্থনীতিটো বঢ়াৰ কাৰণে আৰু এইবাৰ এডভান্টেজ আসামৰ পিছত ইন্ডাষ্ট্ৰি যদি আহে আমি আশা কৰা মতে পাৱাৰ ৰিকোয়াৰমেন্ট প্ৰত্যেক বছৰে বাঢ়ি যাব যদি ভৱিষ্যতে আমি কাৰোবাৰ পৰা জলশক্তি বা শক্তি নানো তেতিয়ালে আমি গুটে কয়লাৰ ওপৰত চলিব লাগিব আৰু বিশ্বৰ বৰ্তমান যেটো পৰিবেশ 2035 পিছত যদি কিবা কাৰণত সিদ্ধান্ত হয় যে কয়লা চালিত বিদ্যুৎ উৎপাদন হ'ব নোৱাৰিব তেতিয়া অসমত কাৰেণ্ট নাথাকিব তাৰ যেটো গ্ৰেভিটেশন ফোৰ্স আছে হে গ্ৰেভিটেশনৰ পানী গুৱাহাটীলৈকে আনিলেও আমি গুৱাহাটী জাইকাৰ পানীতকৈ বেছি স্পিড পাম কাৰণ পাহাৰৰ 40,000 ফুটৰ পৰা গ্ৰেভিটেশনত নামি আহে তাতে যদি ধুমুহা হয় বৰষুণ হয় আমাক বানপানীৰ আৰ্লি ৱাৰ্নিং তেওঁলোকে দিব পাৰে ফাইনালি যেটো গেম চেঞ্জাৰ হ'ব গেলেফুত তেওঁলোকে এখন অত্যাধুনিক সিটি কৰিব খুজিছে খুব ডাঙৰ সিটি ডুবাই ধৰণৰ একেবাৰে গ্ৰীণ মাটি গেলেফু আৰু অসমৰ মাজত ডিসটেন্স 10 কিলোমিটাৰো নহয় গতিকে গেলেফুখন সিটি হলে তাৰ যেটো অৰ্থনৈতিক এটা বয়েন্সি আহিব বা অৰ্থনৈতিক গতিবিধি হ'ব সেই গতিবিধিৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰো তাৰ বিষয়েও ভুটানৰ প্ৰতিনিধি মণ্ডলৰ লগত আমাৰ ডিটেইল আলোচনা হয় আমি 3-4টা কথা ভুটানৰ লগত আলোচনা কৰিছো এটা হৈছে ভুটান জলশক্তিৰ এটা অদ্ভুত ভাণ্ডাৰ 2026, 27, 28 প্ৰতি বছৰে আমাক 300 মেগাৱাট পাৱাৰ অতিৰিক্তকৈ প্ৰয়োজন হৈছে অৰ্থাৎ অসমৰ অৰ্থনীতিটো বঢ়াৰ কাৰণে আৰু এইবাৰ এডভান্টেজ আসামৰ পিছত ইন্ডাষ্ট্ৰি যদি আহে আমি আশা কৰা মতে পাৱাৰ ৰিকোয়াৰমেন্ট প্ৰত্যেক বছৰে বাঢ়ি যাব গতিকে হয় আমি জলশক্তি অৰুণাচলৰ লগত কথা পাতিব লাগিব নহলে আমি সিকিমৰ লগত পাতিব লাগিব নহলে ভুটানৰ লগত পাতিব লাগিব আৰু যদি ভৱিষ্যতে আমি এই তিনিখন ৰাজ্যৰ কাৰোবাৰ পৰা জলশক্তি বা শক্তি নানো তেতিয়ালে আমি গুটে কয়লাৰ ওপৰত চলিব লাগিব আৰু বিশ্বৰ বৰ্তমান যেটো পৰিবেশ 2035 পিছত যদি কিবা কাৰণত সিদ্ধান্ত হয় যে কয়লা চালিত বিদ্যুৎ উৎপাদন হ'ব নোৱাৰিব তেতিয়া অসমত কাৰেণ্ট নাথাকিব সেই কাৰণে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগতো মই কথা পাতি আছো যে অৰুণাচলত অসমে পাৱাৰ ডেভেলপ কৰিব পাৰে নেকি বা যদি ভুটানত সুবিধা আছে ৰঙিয়াৰ কাষতে ভুটানত পাৰো নেকি বা আমি সিকিমত পাৰো নেকি তিনিটা এৰিয়া আমাৰ কনসিডাৰেশনত আছে গতিকে সেইটো এটা আমি এক্সপ্লোৰ কৰি আছো 2 নম্বৰ ভুটানৰ পৰা আমালৈকে পানী আহে কিন্তু পানীখিনি যদি আমি চেনেলাইজ কৰিব পাৰো জলসিঞ্চনৰ কামত আমি ব্যৱহাৰ কৰিব পাৰো নহলে পানীটো অপব্যয় হৈ আছে গতিকে দ্বিতীয় এটা আমাৰ কথা আছিল যে সংকোচ আদিৰ ওপৰত যিবিলাক প্ৰজেক্ট হৈ আছে তাত ইৰিগেশ্যন হ'ব পাৰে নেকি যদি সংকোচৰ পানী আমি বিটিএডিলৈকে নমাই আনিব পাৰো গুটে বিটিএডিৰ অৰ্থনীতিটোৱে পৰিৱৰ্তন হ'ব চতুৰ্থতে তাৰ যিখিনি পানী আহে গ্ৰেভিটেশনত আহে গতিকে তাতে পাইপ লগালে আমি গুৱাহাটীলৈকেও পানী আনিব পাৰো তাৰ যেটো গ্ৰেভিটেশন ফোৰ্স আছে সেই গ্ৰেভিটেশনৰ পানী গুৱাহাটীলৈকে আনিলেও আমি গুৱাহাটী জাইকাৰ পানীতকৈ বেছি স্পিড পাম কাৰণ পাহাৰৰ 40,000 ফুটৰ পৰা গ্ৰেভিটেশনত নামি আহে গতিকে ভুটানৰ পানী দি আমি উদালগুৰি দৰং চিৰাং গুটে এৰিয়াৰ জলজীৱন মিছনৰ আঁচনিবিলাক নতুন কৰি কৰিব পাৰো উইদাউট কষ্ট আমাক ইলেক্ট্ৰিচিটিয়ে নালাগে গ্ৰেভিটেশনত নামি আহিব আজি ইমান দিনে এই সম্ভাৱনাবিলাক আমি কোনো চিন্তাই কৰা নাছিলো গতিকে এইবাৰ ভুটানৰ লগত আমাৰ ষ্ট্ৰাকচাৰ্ড মিটিং হল তেওঁলোকৰ পৰা পানী আহিলে তাতে যদি ধুমুহা হয় বৰষুণ হয় আমাক বানপানীৰ আৰ্লি ৱাৰ্নিং তেওঁলোকে দিব পাৰে 2 নম্বৰ তেওঁলোকৰ পানী জলসিঞ্চনৰ কামত ব্যৱহাৰ হ'ব পাৰে 3 নম্বৰ জল সম্পদ হ'ব পাৰে খোৱা পানী যোগান আঁচনিৰ কাৰণে আৰু ভুটানত টোটাল 30,000 মেগাৱাটছ পাৱাৰ উৎপাদন হ'ব পাৰে এতিয়া তেওঁলোকে মাত্ৰ 3,000 মেগাৱাট উৎপন্ন কৰি আছে তাৰ মানে 20,000 মেগাৱাটৰ তেওঁলোকৰ পটেনশিয়াল আছে গতিকে আমি কি ধৰণে তাত অংশীদাৰিত্ব পাব পাৰো বা কি ধৰণে আমি যোগদান কৰিব পাৰো এই গুটেবিলাকৰ বিষয়ে আলোচনা হৈছে কিন্তু যেহেতু অসম আৰু ভুটানে একো কৰিব নোৱাৰে ভাৰত আৰু ভুটানে কৰিব লাগিব সেই কাৰণে 25 ফেব্ৰুৱাৰীলৈকে তেওঁলোকো আহিব ভুটানৰ ডেলিগেশ্যন এডভান্টেজ আসামত তেতিয়ালৈকে আমি কিছু এই আলোচনাবিলাকক গতি দিবৰ বাবে চেষ্টা কৰিম সেকেন্ড ৰাউন্ড অফ ডিসকাশন ইয়াতে আমি ফেব্ৰুৱাৰী মাহত আকৌ কৰিম আৰু কেইবাটাও কাম আমি আইডেন্টিফাই কৰিছো যে এইকেইটা কাম আমি কৰিব পাৰো ফাইনালি যেটো গেম চেঞ্জাৰ হ'ব গেলেফুত তেওঁলোকে এখন অত্যাধুনিক সিটি কৰিব খুজিছে খুব ডাঙৰ সিটি ডুবাই ধৰণৰ
একেবাৰে গ্ৰীণ মাটিত গেলেফু আৰু অসমৰ মাজত ডিষ্টেন্স 10 কিলোমিটাৰো নহয় গতিকে গেলেফুখন চিটি হলে তাৰ যিটো অৰ্থনৈতিক এটা বয়েন্সি আহিব বা অৰ্থনৈতিক গতিবিধি হ'ব সেই গতিবিধিৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰো তাৰ বিষয়েও ভূটানৰ প্ৰতিনিধি মণ্ডলৰ লগত আমাৰ ডিটেইল আলোচনা হয় কিন্তু প্ৰথম ভিজিট ইট ৱাজ মোৰ এজ এ কাৰ্টসি কিন্তু ইয়াৰ পিছৰ ভিজিটছ বিলাক ইট উইল বি মোৰ বিজনেছ মাইণ্ডেড হ'ব